নমস্কাৰ প্ৰিয় অসমবাসী ৰাইজ ইতিমধ্যে আপোনালোক চাগে অৱগত যে অখিল গগৈ ধৈৰ্য কোঁৱৰ বিতু সোণোৱাল আৰু মানস কোঁৱৰকে প্ৰমুখ কৰি কা বিৰোধী আন্দোলনৰ বিভিন্ন নেতাকৰ্মীক অসম চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী কৰি ৰাখিছে এইখিনিতে এটা খবৰ আহিছে যে অখিল গগৈ আৰু বিতু সোণোৱালৰ স্বাস্থ্য খুব বেয়া ধৰণে অৱনমিত হৈছে কোনোৱে তেখেতসকলৰ শৰীৰত কৰোনাৰ লক্ষণ দেখা পোৱা বুলিও অৱগত কৰিছে অসম চৰকাৰে আজি পৰ্যন্ত ন্যূনতম চিকিৎসা সাহায্য তেওঁলোকক প্ৰদান নকৰাৰ অভিযোগ উঠিছে এই সময়ত আমি গৃহবন্দী হৈ আছো গতিকে ৰাজপথত গৈ এতিয়া তেওঁলোকৰ চিকিৎসাৰ কাৰণে প্ৰতিবাদ কৰাৰ সুযোগ বা সুবিধা নাই গতিকে এটা পৰিকল্পনা হাতত লোৱা হৈছে যে সামাজিক মাধ্যমৰ জৰিয়তে সোশ্যাল মিডিয়াৰ জৰিয়তে ফেসবুক টুইটাৰ ইউটিউবৰ জৰিয়তে ইনষ্টাগ্ৰামৰ জৰিয়তে আমি এটা আন্দোলন গঢ় দিব পাৰো নেকি যদি এই পৰিকল্পনা শুদ্ধ বুলি ভাবে আপোনালোকে তলৰ কমেন্ট বক্সত কমেন্ট কৰিব পাৰে কালিলৈ 9 তাৰিখ বৃহস্পতিবাৰে আমি আমাৰ নিজৰ টাইমলাইনত গৈ লিখিম #ReleaseOkhilGogoi #JusticeForOkhilGogoi মই ভাবো আমি এইকন কাম কৰিব পাৰিম ইতিমধ্যে আমি প্ৰত্যেকই নিজৰ টাইমলাইনত কিবা নহয় কিবা লিখি আছো কিন্তু বিক্ষিপ্তভাৱে গতিকে একেদিনাই একে সময়তে এই ধৰণৰ এটা ক্যাম্পেইন নে যেটো অৱধাৰণাৰ সৃষ্টি কৰিব হেতু আমি বিক্ষিপ্তভাৱে লিখি থাকিলে নহব গতিকে আমি প্ৰত্যেককে আজি অনুৰোধ জনাইছো মই নিজে অনুৰোধ জনাইছো আপোনালোকক যে আমি কালিলৈ ৰাতিপুৱা 9 বজাত সকলোৱে নিজৰ টাইমলাইনত লিখিম #ReleaseOkhilGogoi #JusticeForOkhilGogoi সকলোৱে নিশ্চয় লিখিব এটো মোৰ বিশ্বাস এতিয়া আৰু এটা কথা ক'ব বিচাৰো এতিয়া বাতৰি হিৰোনাম হৈ আছে যে চীনে ভাৰতৰ ভূভাগৰ বহু ভিতৰলৈকে সোমাই আহিছে ইতিমধ্যে আমাৰ 20 জনকৈ জোৱানে দেশৰ বাবে আত্মবলিদান দিবলগীয়া হৈছে এনেকুৱা এটা ঘটনা আজিৰ পৰা বহু বছৰ আগত হৈছিল 1962 চন 1962 চনত চীন ভাৰতৰ যুদ্ধ হৈছিল আমি সকলোৱে জানো আৰু চীনে ভাৰতবৰ্ষৰ বহু ভিতৰলৈকে সোমাই আহিছিল আমাৰ অৰুণাচলৰ নাহৰলগুন পৰ্যন্ত আহি পাইছিল চীন তেজপুৰ পাবলৈ অলপ বাকি আছিল হেছোৱা সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল বিমলা প্ৰসাদ চলিহা আৰু তেতিয়াই অসমৰ এজন প্ৰবাদ পুৰুষ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা চীনৰ এজেন্ট হিচাপে চিনাক্ত কৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত হেণ্ডকাফ লগাই তেজপুৰৰ পৰা সুচৰাই লৈ যোৱা হৈছিল বন্দী কৰা হৈছিল কাৰায়ত্ব কৰা হৈছিল তেতিয়া 99% অসমীয়া মানুহে জানিছিল যে ৰাভা দেশদ্ৰোহী নহয় ৰাভা ৰাষ্ট্ৰদ্ৰোহী হ'ব নোৱাৰে ৰাভাই খাটি খোৱা জনসাধাৰণৰ কাৰণে আন্দোলন কৰিছিল বিপ্লৱ কৰিছিল হেতু এটা সুকীয়া কথা কিন্তু ৰাভা ৰাষ্ট্ৰদ্ৰোহী নহয় কিন্তু তথাপি এজন অসমীয়া মানুহ নোলাল এজন অসমীয়া মানুহে ৰাভাৰ হৈ মাত নিদিলে 200 বছৰ ব্ৰিটিছৰ গোলামী কৰি গোলাম হ'বলৈ আৰম্ভ কৰা মানুহবোৰে অভ্যাসত পৰিণত হোৱা মানুহবোৰে মাত নিদিলে যেতিয়া ৰাভাৰ কথা পঢ়ো তেতিয়া অনুভৱ হয় যে অসমীয়া মানুহবোৰ বৰ সুবিধাবাদী আৰু স্বাৰ্থপৰ আছিল নেকি এটো অনুভৱ হয় আপোনালোকৰো হয় চাগে যে আমি যদি তেতিয়া থাকিলোহেঁতেন মাত এষাৰ দিলোহেঁতেন চাগে হয়নে আপোনালোকৰ অনুভৱ আজি বহু বছৰৰ পিছত একে ধৰণৰ এটা ঘটনাৰ পুনৰাবৃত্তি ঘটিছে অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত বন্দী কৰি ৰখা হৈছে কিন্তু মোৰ বিশ্বাস 99% অসমীয়া মানুহে ভাবে জানে বিশ্বাস কৰে যে অখিল গগৈ অন্তত ৰাষ্ট্ৰদ্ৰোহী নহয় অখিল গগৈয়ে বিভিন্ন আন্দোলন কৰি চৰকাৰক বিভিন্ন সময়ত ফলঠেকত পেলাইছে এয়া কংগ্ৰেছ চৰকাৰ থাকোতেই হওক আজি বিজেপি চৰকাৰ থাকোতেই হওক হেতু এটা সুকীয়া কথা অখিল গগৈৰ ওপৰত গোচৰ হ'ব পাৰে যে অখিল গগৈয়ে ইমান কোটি টকা কাৰোবাৰ পৰা খাইছিলে গোচৰ হ'ব পাৰে অখিল গগৈৰ ওপৰত যদি গোচৰ এনেকুৱা হয় যে অখিল গগৈ কাৰোবাক ধমকি দিছিলে দাবী জনাইছিলে ভয় ভাবুকি প্ৰদান কৰিছিলে এনেকুৱা যদি গোচৰ হয় সুকীয়া কথা কিন্তু অখিল গগৈ ৰাষ্ট্ৰদ্ৰোহী অখিল গগৈ গণতন্ত্ৰৰ বিৰোধী এনেকুৱা কথা অসমীয়া মানুহে বিশ্বাস নকৰে মই নকৰো আৰু মই ভাবো আপোনালোকেও নকৰে কিন্তু আজি অখিল গগৈ কাৰাবন্দী কৰি ৰখি থোৱা হৈছে আমি মাত মাতিছো না মই নিজক সেই লাইনটোৰ পৰা পৃথকে ৰখা নাই আমি কোনেও মতা নাই
আমিও সেই সুবিধাবাদী স্বাৰ্থপৰ অসমীয়াৰে হস নেকি বাৰু প্ৰশ্নটো এবাৰ নিজক কৰি চাওক ময়ো নিজকে কৰিছো যেতিয়া ৰাভাৰ হৈ কোনো অসমীয়াই নেমাতিছিল আমি যেতিয়া উত্তৰ পুৰুষে সেই ইতিহাস পঢ়ো মনলৈ তেতিয়া ভাব আহে হয় সেই মানুহবোৰ বৰ স্বাৰ্থপৰ আছিল বৰ সুবিধাবাদী আছিল আজি এই ঘটনাৰ পাছত যেতিয়া 40 বছৰৰ পাছত 50 বছৰৰ পাছত আজিৰ সময়ৰ ইতিহাস আমাৰ উত্তৰ প্ৰজন্মই পঢ়িব তেতিয়া তেওঁলোকেও ভাবিব যে হয় এই মানস ৰবীন বৰ সুবিধাবাদী আৰু স্বাৰ্থপৰ আছিল মই সেই সুবিধাবাদী আৰু স্বাৰ্থপৰ মানস ৰবীন হ'বলৈ নাযাওঁ আৰু মই কালিলৈ মোৰ টাইম লাইনত লিখিম যে #ৰিলিজ অখিল গগৈ #জাষ্টিছ ফৰ অখিল গগৈ আৰু মই ভাবো আপুনিও এজন সুবিধাবাদী আৰু স্বাৰ্থপৰ অসমীয়া বুলি নিজৰ পৰিচয়টো ৰাখি থৈ যাবলৈ ভাল নাপাব গতিকে আপুনিও লিখিব মোৰ বিশ্বাস জয় আই অসম